নমস্কাৰ এনে ষ্টাডিজ প্লাছ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 8ৰ লেচন 5 ইংলিছৰ লুইছ পাষ্টেউৰ চেপ্টাৰটো আলোচনা কৰিম। ইয়াতে লুইছ পাষ্টেউৰ এটা মানুহৰ নাম, মানে বিজ্ঞানিকৰ নাম, সাইণ্টিষ্টৰ নাম, আৰু তেওঁ কি আৱিষ্কাৰ কৰিছিল? কুকুৰে কামুৰিলে বা এনিমেলে, জীৱ জন্তুৱে কামুৰিলে যে মানুহৰ ভিতৰত ৰেবিজ বেমাৰ হয়, মানুহ যে মৰি যায়, বহুত এটা ডেঞ্জাৰ বেমাৰ হয় ৰেবিজ। এই ৰেবিজৰ কাৰণে মেডিচিন, মানে এক্সপেৰিমেণ্ট কৰি কৰি এই লুইছ পাষ্টেউৰে কি উলিয়াইছিল? ৰেবিজৰ কাৰণে, মানে ৰেবিজ বেমাৰ ভাল হোৱাৰ কাৰণে মেডিচিন উলিয়াইছিল। ৰেবিজ এটা কি হয়? ভাইৰাছ হয়, যিটো এনিমেলৰ দেহত থাকে। বিশেষকৈ আমাৰ ভয় কুকুৰ কামুৰিলে আমাৰ ৰেবিজ হোৱাৰ সম্ভাৱনা থাকে। এইবিলাক নিমনিয়া, তাৰপিছত মেলেৰিয়া, এইবিলাক বেমাৰ কেনেকৈ হয় ইয়াতে কৈছে। ফাৰ্ষ্ট আমি এক্টিভিটিছত দিয়ে এই কুৱেশ্যন কেইটা আমি আলোচনা কৰিম। তোমালোকে নিজৰ নোট বহি লোৱা আৰু লিখি লোৱা। কুৱেশ্যনটো কি দিয়া আছে? এনচাৰ দ্য ফলোয়িং কুৱেশ্যন টু চেক ইয়ৰ আণ্ডাৰষ্টেণ্ডিং। তোমালোকে কি বুজি পাইছা সেইটোৰ মানে ভিত্তিত তোমালোকক কুৱেশ্যনখিনি এনচাৰ কৰিব দিছে। তোমালোকে কিতাপটো, চেপ্টাৰটো ৰিডিং কৰি বুজি ল'বা। আৰু ইয়াতে যে এই পেষ্টিউৰ স্পেলিংটো মানে টাইপিঙৰ কাৰণে ভুল হৈছে। এইটো স্পেলিং শুদ্ধ হয়, পেষ্টিউৰ। কেইটামান মানে এনেকুৱা টাইপিঙৰ কাৰণে ভুল হৈ গৈছে, কিন্তু তোমালোকৰ স্পেলিংটো এইটো হয়, এইটো শুদ্ধ স্পেলিং, মনত ৰাখিবা। হোৱাট হেপেন ওৱান ডে হোৱাইল লুইছ পাষ্টেউৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ডছ। এইটো কুৱেশ্যনত কি সুধিছে? এদিনাখন কি হৈছিল যেতিয়া লুইছ পাষ্টেউৰে তেওঁৰ ফ্ৰেণ্ডৰ লগত খেলি আছিল? কি দেখিছিল বা কি হৈছিল? এনচাৰটো হ'ল হি চ' এ মেন ৱাজ ৰানিং টুৱাৰ্ডছ হিম। তেওঁ দেখা পাইছিল যে এজন মানুহ তেওঁৰ পিনে দৌৰি আহি আছে। ৰানিং টুৱাৰ্ডছ হিম, তেওঁৰ পিনে দৌৰি আহি আছে। দ্য মেন ৱাজ ভেৰি ফ্ৰাইটেণ্ড। দ্য মেন ৱাজ ভেৰি ফ্ৰাইটেণ্ড, মানুহজন বহুত ভয় খাই আছিল। দে ছেইড দ্য নিউজ টু লুইছ, আৰু তেওঁলোকে এই নিউজটো লুইছক কৈছিল। লুইছ হৈছে এই চাইণ্টিষ্টজন, মানে এই মানুহজনৰ কথা, লুইছ পাষ্টেউৰ এই মানুহজনৰ কথা কৈছে। ডেট ছামৱান হেড বিন বিটেন বাই এ মেড ওল্ফ ফ্ৰম দ্য মাউণ্টেন। লুইছ পাষ্টেউৰক কি কৈছিল এই দৌৰি অহা মানুহজনে? যে কোনোবা এজন ব্যক্তিক এটা পগলা উল্ফে কামুৰিছে। ক'ত কামুৰিছে? মাউণ্টেন, মানে পাহাৰত কোনোবা এজন ব্যক্তিক এটা পগলা উল্ফে কামুৰিছে। তাৰপিছত লুইছ নিউ ডেট দ্য উল্ফ ৱাজ ছাফাৰিং ফ্ৰম ৰেবিজ। আৰু যেতিয়া কৈছিল তেতিয়া লুইছ নিউ, মানে লুইছে জানিছিল যে সেই উল্ফটো কিহৰ মানে ভুগি আছিল, কি ৰোগত ভুগি আছিল? সেই ৰোগটো হৈছে ৰেবিজ। মানে ৰেবিজ এটা ভাইৰাছ হয়, যোনটো এনিমেলৰ ভিতৰত হয়, আৰু যদি এনিমেলৰ ভিতৰতো হয় এনিমেলটোও মৰি যায়, আৰু যদি সেই এনিমেলটোৱে বেলেগ মানুহক কামোৰে বা বেলেগ বস্তুক কামোৰে, সেই মানুহটোও মৰি যায়। বি নম্বৰ কুৱেশ্যনটো কি কৈছে? হোৱাট ডাজ ৰেবিজ কজ ইন হিউমেন বিংছ। ৰেবিজে মানুহৰ ভিতৰত মানে কি সৃষ্টি কৰে? ৰেবিজে মানুহৰ দেহত কি সৃষ্টি কৰে? এইটোৰ এনচাৰ হ'ল ৰেবিজ ইজ এ ভাইৰেল ডিজিজ। ৰেবিজ এটা কি? ভাইৰাছজনিত ৰোগ, মানে বিয়পি ফুৰা ৰোগ। ডেট কজেছ, আৰু এইটোৱে মানে সৃষ্টি কৰে ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইন ইন হিউমেন এণ্ড আদাৰ এনিমেলছ। ইনফ্লেমেশ্যন মানে মানুহৰ মগজুটো বেয়া কৰি দিয়ে। কি কৈছে? ৰেবিজ হৈছে এটা ভাইৰেল ডিজিজ, ভাইৰাছজনিত ৰোগ, যিটোৱে মানুহৰ ব্ৰেইন বা মামালছ মানে স্তন্যপ্ৰায়ী প্ৰাণী, যিবিলাকে মানে গাখীৰ খাই মানে গাখীৰ খায়, যেনেকৈ মানুহ জন্ম হোৱাৰ লগে লগে কি হয়? গাখীৰ খায়। সেইবিলাক মানে জন্তুক বা প্ৰাণীক কি বুলি কোৱা হয়? মেমেলছ বুলি কোৱা হয়। আৰু এই মেমেলছ আৰু হিউমেনৰ মাজত ৰেবিছে কি সৃষ্টি কৰে? ব্ৰেইনত ইনফ্লেমেশ্যন সৃষ্টি কৰে, মানে মগজুৰ প্ৰদাহৰ সৃষ্টি কৰে। মানে চি নম্বৰ, হোৱাট এক্সপেৰিমেণ্ট ডিড পাষ্টেউৰ কণ্ডাক্ট অন ৰেবিটছ। পাষ্টেউৰে ৰেবিটছ মানে কি? শহাপহুৰ ওপৰত কি এক্সপেৰিমেণ্ট কৰিছিল? হি ট্ৰিটেড দ্য এইলিং ৰেবিটছ। তেওঁ চিকিৎসা কৰিছিল এইলিং ৰেবিটছ, মানে এই শহাপহুটোক লুইছ পাষ্টেউৰে কি কৰিছিল? চিকিৎসা কৰিছিল। কেনেকৈ চিকিৎসা কৰিছিল? বাই ইনজেক্টিং দেম, ইনজেকশ্যন দিছিল। উইথ দ্য ছেইম ভাইৰাছ, আৰু ছেইম ভাইৰাছ মানে ছেইম এই ৰেবিজ ভাইৰাছটো মানে ইনজেক্ট কৰি শহাপহুটোক চেষ্টা কৰিছিল বচাব পাৰে নেকি, মানে এইটো এক্সপেৰিমেণ্ট কৰিছিল। এণ্ড
সাকচিডেড ইন কিউৰিং দেম আৰু সফল হৈছিল মানে ভাল কৰাত সফল হৈছিল ৰোগটো। তাৰপিছত ডি নম্বৰ হু ৱাজ পাষ্টাৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল হিজ ফাৰ্ষ্ট হিউমেন পেচেণ্ট ৱাজ স্কুল বয় স্কুল বয় এটা স্কুলৰ ল'ৰা আছিল তেওঁৰ ফাৰ্ষ্ট পেচেণ্টটো। হু ৱাজ বিটেন বাই মেড ডগ আৰু সেই ল'ৰাজনক কিহে কামুৰিছিল এটা পগলা কুকুৰে কামুৰিছিল। হিজ ট্ৰিটমেণ্ট ৱাজ ছাকচেছফুল এজ দ্য বয় শ্ল'লি ফুল্লি কিয়ৰ্ড আৰু হিজ ট্ৰিটমেণ্ট ৱাজ ছাকচেছফুল আৰু এই চিকিৎসাটো সফল হৈছিল কাৰণ এজ দ্য বয় ল'ৰাটো লাহে লাহে ভাল হৈ গৈছিল। তাৰপিছত ই নম্বৰটো কি কৈছে হোৱেৰ এণ্ড হোৱেন ডিড দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট ইষ্টাব্লিছ দ্য পাষ্টিউৰ ইনষ্টিটিউট কেতিয়া আৰু ক'ত ফ্ৰান্সৰ গভৰ্ণমেণ্টে এখন ইনষ্টিটিউট মানে প্ৰতিষ্ঠা কৰিছিল পাষ্টিউৰ নামেৰে এই লুইছ পাষ্টিউৰৰ নামেৰে এটা ইনষ্টিটিউট প্ৰতিষ্ঠা কৰিছিল ফ্ৰান্সৰ গভৰ্ণমেণ্টে। এইটো কেতিয়া আৰু ক'ত হোৱাট ইজ ইট ফেমাছ ফৰ আৰু এইটো কিহৰ কাৰণে বিখ্যাত আছিল। কেতিয়া ইন 1988 দ্য ফ্ৰান্স গভৰ্ণমেণ্ট ফাউণ্ডেড দ্য পাষ্টিউৰ ইনষ্টিটিউট ইন পেৰিছ ফ্ৰান্স গভৰ্ণমেণ্টে ক'ত কি কৰিছিল ইষ্টাব্লিছ কৰিছিল এই ইনষ্টিটিউটটো পেৰিছত ফ্ৰান্সৰ ৰাজধানী পেৰিছত কৰিছিল। আৰু এইটো কিহৰ কাৰণে ফেমাছ আছিল ইট ইজ ফেমাছ ফৰ দ্য ষ্টাডি অফ বায়'লজি ফেমাছ আছিল মানে পঢ়াৰ কাৰণে ফেমাছ আছিল বায়'লজি মানে জীৱ বিজ্ঞান জীৱৰ বিষয়ে পঢ়া গছ গছনি তাৰপিছত প্ৰাণী এইবিলাকৰ মাইক্ৰ অৰ্গেনিজিম মানে জীৱ জন্তুবিলাকৰ ভিতৰত কি কি সৰু সৰু অংগ এইবিলাকৰ বিষয়ে ডিজিজ বেমাৰৰ বিষয়ে ভেকচিন বেমাৰবিলাকক কি ইনজেকশ্যন দিলে বা কি মেডিচিন দিলে ভাল হয় ভেকচিন এইবিলাকৰ বিষয়ে তাতে ষ্টাডি কৰা হৈছিল এই পাষ্টিউৰ ইনষ্টিটিউটখনত। আৰু এইটো ক'ত হৈছিল পেৰিছত ফ্ৰান্সৰ গভৰ্ণমেণ্টে কৰিছিল কিমান চনত 1888 চনত। এতিয়া আমাক 2 নম্বৰত কি সুধিছে মানে ইয়াত কৈছে যে ডিজিজ মানে মাজত দিয়া আছে এই ডিজিজৰ লগত ৰিলেটেড থকা আমাক কিছুমান শব্দ সুধিছে। আমি কিতাপৰ ভিতৰত এই লেচনটোৰ ভিতৰত মানে ডিজিজ ৰিলেটেড বেমাৰৰ ৰিলেটেড আমি কি মানে শব্দ আছে এই শব্দবিলাক আমাক সুধিছে। আমি কি পাইছোঁ তাতে তোমালোকে এই খালী ঠাইবিলাকত লিখি দিবা। পেচেণ্ট মানে ৰোগী ট্ৰিটমেণ্ট মানে বেমাৰ ভাল কৰা তাৰপিছত ৰেবিজ ভাইৰাল কিয়ৰ ইনজেক্ট ভেকচিন বায়'লজি এইবিলাক জাষ্ট জনাৰ কাৰণে এবাৰ পঢ়ি ল'বা এক্সামত মই ভাবোঁ এইবিলাক নাহে এক্সামৰ কাৰণে। তাৰপিছত 3 নম্বৰত কি কৈছে হিয়াৰ আৰ 5 ফ্ৰেণ্ডছ শ্বেয়াৰিং ইনফৰমেশ্যন এবাউট ডিজিজেছ কমপ্লিট দেয়াৰ ডায়লগছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য লেচন। তোমালোকৰ কিতাপত পূজা এইখিনি কৈছে তাৰপিছত ৰহানে এইখিনি কৈছে পুষ্পা এইখিনি কৈছে মানে এনেকৈ কৈছে তোমালোকক ধৰি ল'ব দিছে এইবিলাক মানে লেচনটোৰ ভিতৰত কৈছে। তাৰ পিছৰখিনি কি হয় কিতাপত দিয়া আছে এইখিনি আমাক বাছি উলিয়াই লিখিব লাগিব মানে এইখিনি লাইন কিতাপত দিয়া আছে তাৰ পিছৰখিনি কি লাইন দিয়া আছে আমাক ইয়াতে লিখিব কৈছে। ফাৰ্ষ্টৰটো বি ৱেৰ অফ এনিমেল বাইটছ আমাক এইখিনি কিতাপত দিয়া আছে বি ৱেৰ অফ এনিমেল বাইটছ ইউ মাইট গেট ৰেবিটছ মানে এনিমেলৰ কামোৰাৰ পৰা দূৰত থাকিব লাগে সাৱধানে থাকিব লাগে নহ'লে ৰেবিটছ হ'ব পাৰে। তাৰপিছৰটো কি আছে ৰহান মেছলিছ ইজ এ ডেডলি ডিজিজ ইট কেন লিড টু নিমনিয়া ডায়েৰিয়া ইটিচি এই মেছলিছ বেমাৰ যদি হয় এইটো এটা মানে মৰি যোৱা টাইপৰ বেমাৰ আৰু এইটো বেমাৰ হ'লে কি হয় নিমনিয়া ডায়েৰিয়া এইবিলাক হয় তোমালোকে মনত ৰাখিব লাগিব মানে মেছলিছ হ'লে কি হয় নিমনিয়া ডায়েৰিয়া আৰু এনিমেলে কামুৰিলে কি হয় ৰেবিজ। তাৰপিছত ৰুবেলা ইনফেকশ্যন কেন লিড টু চিলড্ৰেন বৰ্ণ উইথ congenital birth defects such as blindness, deafness, mental retardation, congenital heart defects etc. মানে ৰুবেলা ইনফেকশ্যন যদি হয় তেতিয়াহ'লে এটা শিশু জন্ম হ'লে কি হ'ব পাৰে সেই শিশুটো মানে শুনা নোপোৱা বেমাৰ দেখা নোপোৱা বেমাৰ তাৰপিছত ব্ৰেইনৰ প্ৰব্লেম এইবিলাক হাৰ্ট ডিজিজ এইবিলাক প্ৰব্লেম হ'ব পাৰে যদি ৰুবেলা ইনফেকশ্যনটো হয়। তাৰপিছত জুমনে কি কৈছে দ্য এন'ফেলিছ মস্কিউটো ইজ এ কেৰিয়াৰ অফ মেলেৰিয়া আমি আগতে পঢ়ি থাকোঁ যে মাইক্ৰ' এনফ্লটিছ মহে কামুৰিলে কি হয় মেলেৰিয়া বেমাৰ হয়
এইবিলাক তোমালোকে কমপ্লিট কৰিবা কিতাপত যিখিনি দিয়া আছে তাৰ পিছৰখিনি লিখি দিবা তাৰপিছত কি কৈছে 4 নম্বৰটো ডু ইউ নো হোৱাট এ ফ্লো চাৰ্ট ইজ ইট ইজ এ ডায়েগ্ৰাম মানে তোমালোকক এটা ফ্লো চাৰ্ট দিছে এই ফ্লো চাৰ্টটো কমপ্লিট কৰিব দিছে ফ্লো চাৰ্ট মানে হ'ল মানে ফাৰ্ষ্টত দিয়া আছে ফাৰ্ষ্টত লাইনটোৰ পৰা পিছৰ লাইনখিনি মানে কানেক্টেড হয় কানেকশ্যন থাকে মানে সেইখিনি লিখিব লাগে মানে এইটো যেনেকৈ দিয়া আছে পাষ্টাৰ চিজ এ মেন বিটেন বাই এ মেড উড তাৰ পিছত কি হৈছে মানে এই কাহিনীটো যে তোমালোকে পঢ়িলা তাৰ পিছত কি হৈছে এইখিনি ইয়াতে লিখিব লাগিব তাৰ পিছত কোনটো কথা কৈছে কিতাপত এইটো লিখিব লাগিব তাৰ পিছত কি কৈছে এনেকৈ লিখিব লাগিব তো তোমালোকে কিতাপখন পঢ়িলে মানে দেখা পাবা যে ফাৰ্ষ্ট এইটো লাইন আমাক দি দিছে তাৰ পিছত কোনটো ঘটনা হৈছে ভাবিছিল হি থট দ্য মেন মাইট গেট ৰেবিছ এণ্ড ডাই ছেকেণ্ড ঘৰটো তোমালোকে এই লাইনটো লিখিবা তাৰপিছত পেষ্টুৰে ভাবিছিল যে মানুহজন হয়তো ৰেবিছ হৈছে আৰু মৰিব পাৰে তাৰপিছত কি হৈছিল হি ট্ৰিটেড দ্য এইলিং ৰেবিটছ বাই ইনজেক্টিং দেম উইথ দ্য ছেইম ভাইৰাছ এণ্ড ছাকচিডেড ইন কিউৰিং দেম তাৰপিছত পেষ্টুৰে এই ৰেবিটছটোক ইনজেকশ্যন এটা দি ভাল কৰিছিল তাৰপিছত কোনটো ঘটনা কৈছিল এ মাদাৰ ৰিকুৱেষ্টেড পাষ্টাৰ টু কিয়ৰ হাৰ ছন হু ৱাজ বিটেন বাই এ মেড ডগ তাৰপিছত মানে এজন মাকে পাষ্টাৰক ৰিকুৱেষ্ট কৰিছিল তেওঁৰ ল'ৰাটোক বচোৱাৰ কাৰণে যাক কিহে কামুৰিছে কুকুৰে কামুৰিছে তাৰপিছত কি হৈছিল পাষ্টাৰে ইনজেক্টেড দ্য বয় উইথ ভাইৰাছ এণ্ড এচিভ ছাকচেছ তাৰপিছত পাষ্টাৰে এই বয়টোক ইনজেকশ্যনটো দিছিল ভাইৰাছৰ আৰু সফল হৈছিল তাৰপিছত কোনটো ঘটনা হৈছে লুইছ পাষ্টাৰ হেড বিন ফেমাছ ফৰ হিজ নিউ মেথড অফ ট্ৰিটমেণ্ট আৰু লুইছ পাষ্টাৰে নতুন চিকিৎসা পদ্ধতিৰ বাবে বিখ্যাত আছিল এই লাইনকেইটা তোমালোকে ঘৰকেইটাত ওপৰৰ পৰা তলেৰে লিখি দিবা 6 নম্বৰত আমাক কি কৈছে এইবিলাক মানে টেন্সৰ কোৱেশ্চন হয় আমাক হয় মানে এই ভাৰ্ববিলাক যে আমাক দি দিছে এই ভাৰ্ববিলাক হয় আমাক চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব দিছে আৰু নহ'লে কি কৰিব দিছে পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব দিছে মানে এই ভাৰ্বটো আমাক ফৰ্মটো চেঞ্জ কৰিব দিছে তোমালোকে হয়তো টেন্স পঢ়িছা প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স তাৰপিছত চাৰিটা ভাগ থাকে আমাক ইয়াতে মানে এই ভাৰ্ববিলাক যে দিছে ভাৰ্ববিলাক ব্ৰেকেটত দি দিছে এইটো চিম্পল প্ৰেজেণ্ট টেন্স বা পাষ্ট কণ্টিনিউৱাছ টেন্সত নিব দিছে তো ফাৰ্ষ্ট এনচাৰটো হৈছে ইয়াত প্লে দিয়া আছে এইটো কি হ'ব উই প্লে ফুটবল ইন দ্য আফটাৰনুন ইয়াত উই আছে সেইকাৰণে ইয়াত যদি চিম্পল মানে প্ৰেজেণ্ট টেন্সত নিয়া হয় তেতিয়াহ'লে প্লে হ'ব ডাইৰেক্ট প্লে হ'ব ইয়াত এছ নহ'ব সেইকাৰণে উই প্লে ফুটবল ইন দ্য আফটাৰনুন হ'ব তাৰপিছত এইটোত ৰাইজ আছে আৰু ইয়াত ছান আছে দ্য ছান হয় কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে এটাই আছে ছান আৰু বেলেগ নাই অনলি ওৱান সেইকাৰণে এই ৰাইজৰ লগত কি হ'ব এজ হ'ব চিম্পল মানে প্ৰেজেণ্ট টেন্সত আমি যদি লিখোঁ এই ৰাইজৰ লগত এজ হ'ব তাৰপিছত ইয়াত শ্লিপ আছে ডণ্ট মেক এ নইজ শব্দ নকৰিবা দ্য বেবী ইজ শ্লিপিং শব্দ নকৰিবা এই কেঁচুৱাটো শুই আছে মানে কেঁচুৱাটো শুই আছে এই শ্লিপটো ING লগ হ'ব লগ হ'লে তাৰ আগত কি হয় এম ইজ আৰ এই তিনিটাৰ ভিতৰত এটা হয় ইয়াত দ্য বেবী আছে সেইকাৰণে ইয়াত ইজ হ'ব তাৰপিছত নক আছে ছামৱান ইজ নকিং দ্য ডৰ কেন ইউ হিয়াৰ ইট ইয়াত যিহেতু ছামৱান ইজ আছে সেইকাৰণে ইয়াত ছামৱান ইজ নকিং হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কেন ইউ হিয়াৰ ইট তাৰপিছত দ্য মেন ইজ ৰানিং এইটোত এইবাৰ ৰান দিয়া আছে দ্য মেন আছে সেইকাৰণে ইজ হ'ব ইজ হ'লে ING যোগ হ'ব ৰানৰ লগত ING যোগ হ'ব দ্য মেন ইজ ৰানিং টুৱাৰ্ডছ দ্য বাছ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স দ্য বাছ ইউজুৱেলি কামছ এট 8 o'clock এইটো ইউজুৱেলি আছে তাৰ মানে কি চিম্পল প্ৰেজেণ্ট টেন্স হ'ব আৰু সেইকাৰণে ইয়াত দ্য বাছ মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে ইয়াত এছ যোগ হ'ব তাৰ পিছৰটো কি কৈছে হি ইজ প্ৰিপেয়াৰিং ফৰ এন ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সাম মানে ইয়াত প্ৰিপেয়াৰ দিয়া আছে হি আছে ইজ আছে হিৰ লগত আমি ইজ লগাওঁ হি ইজ আই হ'লে এম হয় আৰু বেছি বহু বচন হ'লে আৰ হয় হি ইজ প্ৰিপেয়াৰৰ লগত ING হ'ব যদি আমি চিম্পল মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কণ্টিনিউৱাছ মানে ING আৰু তাৰ আগত এম ইজ আৰ লগ হয় হিৰ লগত ইজ হ'ব প্ৰিপেয়াৰৰ লগত প্ৰিপেয়াৰিং হ'ব ফৰ এন ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামিনেশ্যন
তাৰপিছত লাৰ্ণ আছে, হি ইজ লাৰ্ণিং জাৰ্মান, হিৰ লগত ইজ হ'ব, লাৰ্ণৰ লগত ING লগাই দিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হৈ যাব। তো ওপৰৰখিনি কি আছিল, চিম্পল প্ৰেজেণ্ট নাইবা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। আৰু ইয়াত আমাক কি কৰিব দিছে, চিম্পল পাষ্ট টেন্সত, মানে চিম্পল পাষ্ট টেন্স নাইবা পাষ্ট কণ্টিনিউৱাছ টেন্সত আমাক লিখিব দিছে। এইবাৰ আমাক পাষ্ট টেন্সত লিখিব লাগিব। ডাই হ'লে পাষ্ট টেন্সত কি হ'ব, ডাইড হ'ব। যদি চিম্পল পাষ্ট টেন্সত লিখোঁ, লুইচ পাষ্টৰ ডাইড, ডিৰ লগত ED লগাই দিলে হৈ যাব। লুইচ পাষ্টৰ ডাইড ইন 1895, এইটো কি হ'ব, চিম্পল পাষ্ট টেন্স। তাৰপিছত লুইচ পাষ্টৰ চাফাৰ, এই চাফাৰটো চেঞ্জ কৰিব লাগিব। লুইচ পাষ্টৰ নিউ ডেট, এইটো মানে দ্য মেড উলফ ৱাজ চাফাৰিং ফ্ৰম ৰেবিজ। ইয়াতে যিহেতু পাষ্ট চিম্পল পাষ্ট দিয়া আছে, তাৰ মানে এইখিনিত পাষ্ট কণ্টিনিউৱাছ টেন্স লগাব লাগিব। চাফাৰৰ লগত ING যোগ হ'ব। আৰু মেড উলফ আছে, এটা মেড উলফ, সেইকাৰণে ইয়াত কি হ'ব, ৱাজ হ'ব। বেছি থাকিলে ৱেৰ হ'ল হয়। এটা যে মেড উলফ, দ্য মেড উলফ, দ্য আছে, সেইকাৰণে ৱাজ হ'ব, ৱাজ চাফাৰিং। তাৰপিছত ৱেন আই ৰিচ্ড হিজ হোম হি ৱাজ হেভিং লাঞ্চ। ইয়াত ৱেন আই ৰিচ্ড আছে, সেইকাৰণে এইটো যিহেতু অলৰেডি চিম্পল পাষ্টত দিয়া আছে, তেতিয়াহ'লে এইটো কি হ'ব, পাষ্ট কণ্টিনিউৱাছ টেন্স। হি ৱাজ হেভিং লাঞ্চ, হি ৱাজ হেভৰ লগত ING লগালে পাষ্ট কণ্টিনিউৱাছ টেন্স হৈ যাব, হি ৱাজ হেভিং লাঞ্চ। তাৰপিছত এৰাইভ আছে, এৰাইভ দিয়া আছে। এৰাইভ মানে চিম্পল পাষ্ট টেন্সত লিখা হৈছে, এৰাইভৰ লগত ডি লগালে হৈ যায়। তাৰপিছত এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব। দ্য বয়জ আছে, এটাতকৈ বেছি আছে, সেইকাৰণে ইয়াত কি হ'ব, ৱেয়াৰ হ'ব। ৱেয়াৰৰ লগত প্লেৰ লগত ING লগালে পাষ্ট কণ্টিনিউৱাছ টেন্স হৈ যাব। ফুটবল হোৱেন ইট ছাডেনলি বিগান টু ৰেইন, যিহেতু পিছৰখিনি চিম্পল পাষ্ট টেন্সত দিয়া আছে, যেনেকৈ বিগান টু ৰেইন চিম্পল পাষ্ট, সেইকাৰণে আগৰখিনি কি হ'ব, পাষ্ট কণ্টিনিউৱাছ টেন্স। এইবিলাক তোমালোকে টেন্স ভালকৈ পঢ়িলে শিকি ল'বা, বহুত ইম্পৰ্টেণ্ট হয় এই টেন্স জনাটো তোমালোকৰ কাৰণে। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।